গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এইফালে দেখিছে ৰাতি পাই দিবে এইজোপা হেলেচ গছ দেই। হেলেচ গছৰ নে কি বুলি হেলেচ গছ নে কি বুলি কয়, তাৰ গুটি কেনেকৈ খাইছে চাওক বান্ধি। এই দেখিলা পোৱালি পাথৰেৰে এইয়া এজোপা আকৌ আমাৰ ফুল দেখিছে হালধীয়াকৈ ফুলিছে। কি ফুল কয় জনাবচোন দেই। কৰবী ফুল বুলি কয় নে কি ফুল বুলি কয়। বহুত মানে ওখ হৈ গৈছিলে, কাটি দিলোঁ যে দেখিছে জোপোহা হৈ গ'ল। কিমান ধুনীয়া চাওকচোন, জোপোহা হৈ গ'ল। এজোপা হালধীয়া ফুলে, এজোপা আই ফুল। বেছি ফুল নাই বাৰু, এইবিলাক দিবলগীয়া নতুন বনাবলগীয়া হৈ আছে দেখিছে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া মই পিছফালৰ মানে ছাইডত থকা চোতালখনহে দেখাইছোঁ দেই, পাকঘৰৰ ফালৰ পৰা। এই আকৌ চোতালখন পূৰা বেছি বৰষুণ। সেইফালে আকৌ দেউতা ভাগৰ কাপোৰ আছিলে দেই, যিহেতুকে বৰষুণ দি দিলে আনিবলৈ সুবিধাই নাপালোঁ, যিহেতু তিতা কাপোৰ নানিলোঁ আৰু। এয়া পানী এনেকুৱাকৈ হৈ গৈছে। এইফালে বনাইছোঁ ৰঙালাও, কি বাৰু ৰঙালাও আলু বুট, ৰঙালাও আলু বুট মটৰ বুট। এয়া এনেকৈ কৰি বনাইছোঁ, যিহেতু বতৰ ডাৱৰীয়া। আৰু এইফালে ডিম আছে 4টা, এইকেইটা বইল কৰিব লাগিব। কেইটা 4টা নে 5টা আছে বাৰু? 5টা আছে, বইল কৰি খাব লাগিব। আৰু কি আছে বেটি? পাপৰ ন? পাপৰ বনাই দিম। তুমি কাইলৈ ঘৰত যাবা নেকি? কাইলৈ ঘৰত জানো, চাই ল'ব লাগিব। অঁ, তাই যাবলৈ মন নাই। এইফালে আজি ভাবিছোঁ ৰঙালাওকে খাম, গতিকে আনি থোৱা আছিলে। এইফালে বনাই লৈছোঁ, হ'লে বাৰু বনাই। এতিয়া পাপৰ বনাই হেৰি বেটি হেৰি টাৱাখন চাচোন, এয়া হৈ গ'ল দেই। এনেকৈ খাই কোনে কোনে ভাল পায়, কিন্তু বুটকেইটা পিছে হেৰি ভালকৈ মানে হেৰি নহ'ল আৰু, ৰাতিপুৱা তিয়াইছিলোঁ যিহেতুকে এনেকৈ হৈ গ'ল। আৰু এইফালে আমাৰ হালত বহুত বেছি বেয়া হৈ আছে। এইফালে যিহেতুকে গা ধোৱা ঘৰটো ভঙা আছে, এয়া দেখিছে কণ্ডিশ্যন। এনেকৈ মানে গাটো ধুবৰ কাৰণে এনেকৈ কৰি আৰু ফিটিং কৰি থোৱা আছে, একদম ফটা কানি এনেকৈ ভালকৈ ধোৱা। মানে টাৱাখনত যেতিয়া পাপৰ বনাম এক ধুবলৈ দিছোঁ। অকণমান মানে কিবা পৰি আছিলে, সেইকাৰণে ধুবলৈ দিছোঁ দেই। এক যে হ'ল না, জলদি আহা। এইফালে টাৱাখন পাতি দিয়া হৈছে আৰু এতিয়া পাপৰ হেৰি কৰিম। এবাৰ এইটো খোলা, কেমেৰা ধৰি আছে যে, কেমেৰা ষ্টেণ্ড নাই যে, সেইকাৰণে কি হৈছে। এইফালে আমাৰ বেটি গান গাই আছে। ভাইটি কি কৰিছে? খেলি আছে। ৰিফাইন তেল লৈ লৈছোঁ দেই, ৰিফাইন তেল। ৰিং পাপৰ ভাজি খাই খাই হেৰি হৈ গ'ল। গৰম হ'ব দিয়া দেই, নহ'লে বেটি আকৌ দি দিব নহয়। অঁ, এতিয়া ৰিং পাপৰ নহয়, অনলি পাপৰ। অনলি পাপৰ বনাব লাগিব। এইডোখৰ কেঁচাকৈ এডোখৰ বেটিয়ে খালা তুমি। গৰম হ'বলৈ দিয়া আকৌ, দি দিলা যে। অনলি পাপৰ কি দিবা? পাপৰ বনাই থকা হৈছে।
আপোনালোকে ভাত পানী খালে নাই জনাবচোন দেই যদিও বা নাই খোৱা খাই বৈ লওক আৰামছে কাপোৰলৈ শুই থাকক যিহেতু বতৰ ডাৱৰীয়া বতৰ ডাৱৰীয়া চিঙি চিঙি নিদিবা আকৌ এইফালে যিহেতু পাপৰ বনাইছোঁ বেটিয়ে যিমানহে দুষ্ট কৰি আছে চাওকচোন বাৰু আপোনালোকে চিঙি চিঙি পাপৰবিলাক কেনেকৈ দিয়ে এতিয়া বেটিয়ে নিজৰ মতে গান গাই নাচিব আপোনালোকে চাব দেই কেতিয়ানো তাই ভিডিঅ'টো কৰি ৰাখিলে গম নাপাওঁ কিন্তু মানুহবিলাক ইফালে সিফালে চাই লৈছে তাৰপিছত নাচিব চাব দেই গানটো কিন্তু তামাম মজা গাইছে দেই चमक चमक जाला पाके तुमा चमक कल पल पतले तुमा तुमा मजा হৈছে দেই चुंगली चली हाय है चुंगली चली जामही लपी चलाला যিহেতুকে আমি ৰাতি বিয়া খাবলৈ গৈছিলোঁ ফটো একপি মাৰি ৰাখিলোঁ আৰু এইফালে দুজনী বেটিয়ে ফটো মাৰিলে ইয়াতে দি দিছোঁ আৰু আপোনালোকে ভিডিঅ' কৰা নহ'ল আৰু ইয়াৰ পিছদিনাখনৰ ভিডিঅ' আপোনালোকক দেখাইছোঁ মানে ওচৰতে মিটিং আছিলে যিহেতু অফিচ বহাইছিলে ষ্টুকাৰটো কাম নকৰা এতিয়া গ'লোঁ আৰু ওচৰতে আছোঁ যিহেতুকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰদোৱা তথা ৰাঙলী জিলা পৰিষদৰ পিঠামণি বাইদেউ জিলা পৰিষদৰ বনাইছোঁ দেখিছেনে পিঠা কোনে কোনে এনেকৈ খাই পাইছে জনাবচোন দেই আমি সদায় এনেকৈ বনাই খাওঁৱে চাহৰ লগত নমাইছোঁ এইকেইটা হ'লগৈ আৰু এইফালে আমাৰ বেটাই খেলি আছে বেটিয়ে খেলি আছে ভাগিনজনী আছে সি দেখাম দেই আপোনালোকক ক'ব দেই झुमक झुमक चपी मिले तू ইমান দুষ্ট নহয় মানে খেলা যায় গৈছে तुमा এই ঝমাকা ঝমাকা গাইছে এইফালে चमक चमक হ'ল বাৰু तू আহি তেল দিছে তেল দিছোঁ এইফালে দুটামান হ'ল পিঠা পৰিবলৈ এইখিনি পিঠা গুলি লৈছোঁ ধুনীয়াকৈ এইখিনি দেখিছা দুটামান বনালোঁ বেকিং দি দিছোঁ যে অকণ ফুলিব আৰু তেলটো গৰম নহ'লে বেকিং 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 খাম বুলি ভাবিছোঁ জলকীয়া শেষ হৈ থাকিলে নহ'লে জলকীয়া দি দিলে হ'লে মানে তেলখিনি অকণমান গৰম হ'লে বাকী থাকিলে ৰিফাইন তেল শেষ হ'ল যে সেইকাৰণে মিঠাতেলেদি বনাই দিছোঁ মানে আজি ৰাতিপুৱা শেষ হৈছে ন বেটি এনেকৈ খাই যে ইমান বেছি ভাল লাগে আপোনালোকক কি যে ক'ম আৰু দেই মিটিঙলৈ গৈছিলোঁ মিটিঙৰ পৰা আহিলোঁ আহি আৰু কাম কৰিব লাগে প্ৰথমতে বোলো চাহকাপ খাই লওঁ আহিয়ে কাপোৰখিনি ৰ'দত দিলোঁ যিহেতুকে কালি পৰহি ধোৱা আছিলে বতৰ বেয়া দি ল'লোঁ এতিয়া চাহ একাপ খাই লওঁ তাৰপিছতে বাদ বাকী কৰি থাকিম আৰু এনেকৈ দি নাথাকোঁ আৰু এইখিনি যে নিসিজিব ইমান কিনা লাগিলে টাৱাখন বহুতকেইটা পিঠা দি দিছোঁ lipan patili mana riba toko গান এটা গালোঁ আৰু দেই আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম দেই